Hello friends, students and all my dear ones watching this video. আজি তোমালোকক ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছৰ বিষয়ে শিকাম কেনেকৈনো ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছ কৰিব পাৰি। আগৰ ক্লাছটোত আমি কম্পাউণ্ড সেন্টেন্সৰ বিষয়ে অলপ আইডিয়া পালোঁ, কমপ্লেক্স সেন্টেন্সৰ বিষয়ে অলপ আইডিয়া পালোঁ আৰু চিম্পল সেন্টেন্সৰ বিষয়ে অলপ আইডিয়া পাইছিলোঁ, হয়নে? আজি ডাইৰেক্টলি কিছুমান এক্সাৰচাইজ তোমালোকক শিকাম, কম যে কেনেকৈনো আমি সেন্টেন্সটো কনভাৰ্ট কৰিব পাৰোঁ বা চেঞ্জ কৰিব পাৰোঁ, ট্ৰান্সফৰ্ম কৰিব পাৰোঁ। মই এটা সেন্টেন্স লিখিম। Number 1 দি দিছোঁ, he is a man who is tall. কি ক'লোঁ? he is a man who is tall. এইটো কি সেন্টেন্স বাৰু? এইটো এটা কমপ্লেক্স সেন্টেন্স। কেনেকৈ গম পালোঁ এইটো কমপ্লেক্স সেন্টেন্স বুলি? কাৰণ he is a man এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ, who is tall এইটো ছাবঅৰ্ডিনেট ক্লজ হয়। গতিকে যিসকলে এইটো প্ৰথমবাৰ চাইছা ভিডিঅ', আগৰ ভিডিঅ'টো চাব লাগিব, আগৰ দুটা ভিডিঅ' তেতিয়া আইডিয়া হ'ব। গতিকে যিসকলে চাইছা তেওঁলোকে গম পাইছা যে কি এইটো এটা কমপ্লেক্স সেন্টেন্স হয়। ইয়াত এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ আছে আৰু এটা কি আছে? ছাবঅৰ্ডিনেট ক্লজ আছে। এতিয়া ব্ৰেকেটত যদি থাকে টাৰ্ণ ইট ইনটু কি হ'ব? কম্পাউণ্ড সেন্টেন্স। এইটো আমি কম্পাউণ্ড সেন্টেন্স কৰিব লাগে। কি লিখিব লাগিব ভাবাচোন? কি লিখিবা? আমি একো নকৰোঁ, চিম্পল এণ্ড লগাম। পৰীক্ষাত তোমালোকক মেক্সিমামৰে কি হ'ব? 11 আৰু 12ত এণ্ড লগাই দিলে হৈ যাব। এইটো এটা টিপ মই দিছোঁ তোমালোকক। হি ইজ এ মেন কি হ'ব? এণ্ড হি ইজ টল। হি ইজ এ মেন এণ্ড হি ইজ টল আকৌ লিখিবা। কি ক'লোঁ? হি ইজ এ মেন এণ্ড টল নিলিখিবা, তেতিয়া আকৌ বেলেগ হৈ যাব। সেইটো পাছত ক'ম কেতিয়াবা। হি ইজ এ মেন এণ্ড হি ইজ টল হৈছে। হি ইজ এ মেন এণ্ড হি ইজ টল। এইটো কি সেন্টেন্স? কম্পাউণ্ড সেন্টেন্স। এইটো এটা কনজাংশ্যন আহি গ'ল, কোঅৰ্ডিনেটিং কনজাংশ্যন। কনজাংশ্যনৰ ওপৰতো বেলেগ এটা কেতিয়াবা ভিডিঅ' বনাম। কনজাংশ্যনো আকৌ বিভিন্ন প্ৰকাৰৰ থাকিব পাৰে। এইটো হৈছে কোঅৰ্ডিনেটিং কনজাংশ্যন বুলি কয়। এইটো কি কয়? কোঅৰ্ডিনেটিং কনজাংশ্যন। ভিডিঅ' কোৱালিটিটো ইমান ভাল হোৱা নাই, অলপ সহ্য কৰিব আপোনালোকে। গতিকে কিন্তু একো নাই। হি ইজ এ মেন এণ্ড হি ইজ টল হৈছে। কোঅৰ্ডিনেটিং কনজাংশ্যনৰ দ্বাৰা সংযোজকৰ দ্বাৰা আমি হি ইজ টল আৰু হি ইজ এ মেনটো আমি জইন কৰি দিলোঁ। গতিকে এইটো হৈ গ'ল কি সেন্টেন্স? কম্পাউণ্ড সেন্টেন্স হৈ গ'ল হৈছে। গতিকে আৰু এটা আমি ডিছকাছ কৰিম, আমি অলপ এডভান্স লেভেলত যাওঁ। হি হোপছ টু ছাকচিড। আৰু এটা মই কি টিপ দিছোঁ তোমালোকক, এই টু ছাকচিড আছে নহয়, যেতিয়া টু ছাকচিড টাইপৰ এনেকুৱা পাবা। মই একেবাৰে ডিটেইল এক্সপ্লেনেশ্যনত যোৱা নাই এতিয়া, ভৱিষ্যতে যাম কেতিয়াবা। হি হোপছ টু ছাকচিড এইটো কেনেকুৱা লাগিছে তোমালোকৰ? টু ছাকচিড, হি হোপছ, এনেকৈ দুটা ভাৰ্ব আছে। গতিকে তোমালোকে ভাবিছা এইটো কি হয়? এইটো কমপ্লেক্স হ'ব পাৰে, কম্পাউণ্ড হ'ব পাৰে, কিন্তু নহয়। এইটো কি? এইটো চিম্পল সেন্টেন্স। কি ক'লোঁ? এইটো চিম্পল সেন্টেন্স। হি হোপছ টু ছাকচিড। এতিয়া এইটো আমি কি কৰিব লাগে? কমপ্লেক্স বনাব লাগে। মই যদি ইয়াত লিখোঁ টাৰ্ণ ইনটু কমপ্লেক্স, কেনেকৈ লিখিবা? হি হোপছ টু ছাকচিড। এতিয়া কি লিখিব পাৰিম আমি? হি হোপছ যে, সি আশা কৰে যে। হোপছ মানে কি অসমীয়াত? আশা কৰা। হি হোপছ ডেট, যে লগাই দিম আমি, এইটো ডিপেণ্ডেণ্ট কৰাব লাগিব নহয়, নিৰ্ভৰশীল কৰিব লাগিব, হয় নাই? হি হোপছ ডেট হি উইল ছাকচিড। এই ডেট হি উইল ছাকচিডটো কি হয়? ছাবঅৰ্ডিনেট ক্লজ হৈ গ'ল আৰু এইটো হৈ গ'ল ইণ্ডিপেণ্ডেণ্ট ক্লজ। বুজি পাইছা? বা হি হোপছ ডেট, চৰি একে কথা। হি হোপছ ডেট হি উইল ছাকচিড। হি হোপছ ডেট এইটো ছাবঅৰ্ডিনেট ক্লজ হৈ যাব, তেতিয়া হি উইল ছাকচিড।
আচলতে এইটোহে হি হোপছ ডেট এইটো কি হৈ গ'ল ছাবঅৰ্ডিনেট ক্লজ আৰু হি উইল ছাকচিড এইটো বেছি এপ্ৰপ্ৰিয়েট হ'ব হি উইল ছাকচিড এইটো কি হ'ব এইটো হৈ গ'ল ইণ্ডিপেণ্ডেণ্ট ক্লজ এটা হি হোপছ ডেট এইটো কি হৈ গ'ল এটা কি হৈ গ'ল ছাবঅৰ্ডিনেট ক্লজ বুজি পালা এইটো ছাবঅৰ্ডিনেট ক্লজ আৰু এইটো হৈছে ইণ্ডিপেণ্ডেণ্ট ক্লজ আই বুলি লিখিছোঁ গতিকে এইটো এটা আমি এনেকৈ ধৰণে কৰিব পাৰোঁ কনভাৰ্ট বা আমি এইটো ট্ৰেন্সফৰ্ম কৰিলোঁ তাৰপৰা আৰু এটা চিম্পলৰ পৰা আমি কমপ্লেক্স কৰিম এইটো আৰু এটা এক্সাম্পল চাই লওঁ কেনেকৈ কৰিম মাই উইচ এটা মই চেণ্টেঞ্চ লিখিছোঁ কেনেকৈ লিখিছোঁ মাই উইচ উইচ মানে কি বাৰু আশা মই আশা কৰোঁ মাই উইচ মোৰ উইচটো কি ইজ টু আকৌ ইয়াত টু আছে দেখিছানে এইটো এটা চিম্পল টু মাই উইচ ইজ টু ডু something ইউজফুল কিবা এটা ভাল কৰাটো মোৰ মানে এটা উইচ আৰু মোৰ উইচ মই যেন কিবা এটা ভাল কৰোঁ ইউজফুল কৰোঁ মানুহৰ যাতে তাৰ পৰা কৃতকাৰ্য হয় ইউজফুল কৰোঁ কিবা এটা কামত অহা কাম কৰোঁ হয়নে নহয় মাই উইচ ইজ টু ডু ছামথিং ইউজফুল গতিকে এইটো আমি দেখা মাত্ৰকৈ মই যিটো কিটিপ দিছিলোঁ টু ইনফিনিটিভ বুলি কয় এইটো টু থাকিলে হয়নে ইনফিনিটিভছ মানে কি আকৌ সেইটো ডিটেইলত নাযাওঁ মাই উইচ ইজ টু ডু ছামথিং ইউজফুল এইটো চিম্পল হৈ আছে এতিয়া আমি এইটো কি কৰিব লাগিব এইটো আমি কমপ্লেক্স কৰিব লাগিব এইটো একেই কুৱেশ্যনটো নিলিখোঁ মই COMP বুলি এনেই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ এইটো আমি কমপ্লেক্স কৰিব লাগে এইটো কিন্তু কমপ্লেক্সত নাই এইটো চিম্পল হৈ আছে এইটো আমি কমপ্লেক্স বনাম কেনেকৈ ইয়াত আকৌ ডেট লগাব লাগিব এনেকৈ কিছুমান কিটিপ আছে ডেট লগালে কি হৈ যায় যে তাৰমানে যে মই সি ভাবিছিল যে সি কামটো কৰিব তেনেকুৱা অসমীয়াত কৈছোঁ গতিকে মোৰ আশা হৈছে যে মই কিবা এটা ভাল কৰোঁ মই ভাল কৰাটো আশা কৰোঁ এনেকৈ বুলি আছে ইয়াত কিবা এটা ভাল কৰাটো মই আশা কৰোঁ গতিকে তুমি লিখিব লাগিব কি মই আশা কৰোঁ যে মই কিবা এটা ভাল কৰোঁ এনেকৈ বুলি লিখিব লাগিব কেনেকৈ লিখিবা মাই উইচ ইজ ডেট কি হ'ল আই শুড ডু something 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 কি হ'ল ইউজফুল হৈছে মাই উইচ ইজ ডেট আই শুড ডু ছামথিং ইউজফুল হৈছে আজি তিনিটাই থাকক ঠিক আছে নেক্সট ক্লাছত আমি আৰু কিছুমান এক্সাৰচাইজ কৰিম ইয়াৰ পাছৰ পাৰ্টটোত থেংক ইউ এণ্ড বাই বাই